আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000 সংখ্যা অতিক্ৰম কৰিব। নমস্কাৰ। প্ৰথমতে ঘোষণা কৰিছিলে CM ছাৰে যে 2025 চনৰ 10 মে তাৰিখে যে অসম চৰকাৰৰ যিমানবিলাক চাকৰিৰ ইণ্টাৰভিউ হৈ গ'ল তেওঁলোকক নিযুক্তি পত্ৰ বিতৰণ কৰিব 10 মে তাৰিখে 2025। আৰু সেই দিনটোত অসম চৰকাৰৰ বৰ্ষপতি অনুষ্ঠান হ'ব আৰু সেই বৰ্ষপতি অনুষ্ঠানতে যিমানবিলাক পদৰ বিপৰীতে বিজ্ঞাপন হৈ মানে ইণ্টাৰভিউ হৈ গ'ল সকলোকে নিযুক্তি পত্ৰ বিতৰণৰ কথা কৈছিলে। যোৱাকালি আকৌ CM ছাৰে এখন সংবাদমেলত ক'লে যে যিহেতু যোৱাকালি বাজেট অধিৱেশন আছিলে, তো বাজেট অধিৱেশনৰ পিছতে তেখেতে সংবাদমেল আয়োজন কৰিলে। সংবাদমেলত তেখেতে ক'লে যে অক্টোবৰৰ 8 তাৰিখে অসমৰ 40,697টা পদৰ মানে নিযুক্তি পত্ৰ বিতৰণ কৰিব। তাতে মোক বহুতে কমেণ্ট কৰিছে, দাদা সঁচাকৈ নেকি 8 তাৰিখে দিব নি? প্ৰথমতে 10 তাৰিখ বুলিহে কৈছিলে। এতিয়া কি কৰিব কি নকৰিব সেইটো অসম চৰকাৰৰ ওপৰতে কথা, এইটো মইনো কি ক'ম। CM ছাৰে যোৱাকালি যিহেতু ক'লে যে অক্টোবৰতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব, তো ৰ'ব লাগিব, উপায় নাই, চৰকাৰে যিটো কয় সেইটোৱে হ'ব। বাকী এটা কথা ইণ্টাৰেষ্টিং যে অক্টোবৰৰ 10 তাৰিখে 2023 চনৰ অক্টোবৰ 10 তাৰিখে অসম আৰক্ষীৰ বিজ্ঞাপন মুকলি কৰিছিলে আৰু অক্টোবৰ মাহত আকৌ ইণ্টাৰভিউৰ কাৰণে ইণ্টাৰভিউ হ'ব বুলি আকৌ নটিচ আহিলে অক্টোবৰত 6 তাৰিখ নে কেই তাৰিখে আছিলে তেনেকুৱা এটা ডেটটো মই পাহৰিছোঁ। তাৰপিছতে আকৌ আজি তাৰিখলৈকে ইণ্টাৰভিউ হৈ আছে। এতিয়া অসম আৰক্ষী SI সকলৰ ফিজিকেল টেষ্ট আছে, ভাইভাৰ আছে, ABOBৰ কনষ্টেবলসকলৰ ৰিটেন আছে, ভাইভাৰ আছে, ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে, আকৌ 4th গ্ৰেডৰ ইণ্টাৰভিউ মানে SDFৰ কুকসকলৰ ইণ্টাৰভিউ আছে, স্কিল টেট প্ৰিফাৰেঞ্চি টেষ্ট আছে। তো তেনেকুৱা এটা ছিষ্টেম হৈয়ে আছে। তাৰ মাজতে যিখন যোৱাকালি নটিচ মুকলি কৰিলে অসমৰ বিভিন্ন সংবাদ মাধ্যমত এইটো প্ৰকাশিত হৈছে যে প্ৰায় 40,697টা পদৰ আকৌ নতুন পদ হ'ব নেকি, এক লৈ মোক বহুতে সুধি আছে। আচলতে যিখিনি পদৰ যোৱাকালি এডভাৰটাইজমেণ্ট হৈ আছে বা বিভিন্ন সংবাদ মাধ্যমত বা ইউটিউব চেনেলত দেখিছে সেইখিনি হৈছে যিখিনি আজিৰ তাৰিখত প্ৰক্ৰিয়াটো চলি আছে ইণ্টাৰভিউ, গোটেই ইণ্টাৰভিউটো চলি থকা প্ৰক্ৰিয়াখিনিৰ মানে সংখ্যাটোহে সেইখনত প্ৰকাশ পাইছে। এখন নতুন চাকৰি বুলি কোনো কথা নাই, কিন্তু মানে কি হৈছে নিউজবিলাকে মানে ধুনীয়াকৈ তাত লিখি দিছে যে আকৌ খালী পদ হ'ব, আকৌ নতুনকৈ চাকৰি ল'ব। আচলতে সেইটো নহয়। যিখিনি আজিৰ তাৰিখত যিহেতু আপোনালোক সকলোৱে জানে 6,600 নে 200 কিবা এটা পদৰ ইণ্টাৰভিউ হৈছে অসম আৰক্ষী বিভিন্ন মানে 4th গ্ৰেডৰকে ধৰি কিনে। তো এইখিনি হৈছে যিখিনি এতিয়া ইণ্টাৰভিউ চলি আছে সেইখিনিয়ে হয়, কিন্তু নতুন পদৰ এইখিনি নহয়। তো আপোনালোকে এইটো ভুল নুবুজিব। তো ভিডিঅ'টোৰ মাজতে মই কৈ থওঁ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিমানবিলাক আপডেট আছে ফৰেষ্টৰ হওক বা পুলিচৰ হওক চব মই সকলোকে লৈ আহিম। এতিয়া আচল কথা হ'ল আৰু তাৰ লগতে পোষ্ট ইনকেছৰ কথা, এতিয়া যিখিনি ইণ্টাৰভিউ হৈছে সেইখিনি কৈছে পোষ্ট ইনকেছ হ'ব। এতিয়া পোষ্ট ইনকেছ নহয়, আপোনালোকে নিশ্চিত থাকক। এতিয়া পোষ্ট ইনকেছ কৰিবলৈ সময় নাই, যিসকলে যোৱাকালি আপোনালোকৰ 11টা বজাত ফাইনেল কাট অফ লিষ্ট মাৰিব। তাতে আপোনালোকৰ যিসকলে চিলেকশ্যন পাব তেওঁলোকে ৰিটাৰ্ণ দিবলৈ পাব, আৰু যিসকলৰ চিলেকশ্যন নাহে তেওঁলোকৰ উপায় নাই, নেক্সট আকৌ ৰ'ব লাগিব কেতিয়াকৈ চাকৰি আহে আৰু এতিয়া কেতিয়াকৈ চাকৰি আহে। তাৰ মাজতে মোক বহুতে কৈছে যে নতুন নিযুক্তি কেতিয়া হ'ব, এতিয়া ক'ব পৰা নাই, যাতে চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু এপ্ৰিল মাহতে যে বিহুৰ পিছতে আগত কিবা পঞ্চায়ত ইলেকশ্যন আছে, সেইটো পঞ্চায়ত ইলেকশ্যনৰ আগত যদি কিবা এটা ঘোষণা কৰে সেইটো বেলেগ কথা। কিন্তু হ'লেও আপোনালোকৰ প্ৰায় এইখিনি জুন জুলাইৰ পিছতহে চাগে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে বুলি ধৰি ল'ব পাৰি, কিন্তু তাৰ আগত যে হ'ব কোনো আশা কৰিব নোৱাৰি। আৰু মই যিহেতু আপোনালোকে অপেনিঙতে ভিডিঅ'টো দেখিলে যে 8 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব, তাক লৈ পিনি বহুতখিনিয়ে মোক কমেণ্ট কৰিছিলে। তাৰ ওপৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে কথাখিনি এনেকুৱাহে হয়। হয়তো আপোনালোকৰ 10 তাৰিখে চৰকাৰৰ বৰ্ষপতি অনুষ্ঠান পাতিব, কিন্তু এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থাটো এইবাৰ নহ'ব, এইবাৰ চাগে অক্টোবৰ 8 তাৰিখে হ'বগৈ। তো এইটো CM ছাৰৰ ওপৰতে ডিপেণ্ড কৰিব, চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব কিয় কৰিলে, কি কথা কি নহয়। তথাপিতো যিসকলে মানে চাকৰি পাব তেওঁলোকে তেতিয়ালৈ ৰ'ব লাগিব। তাৰ মাজতে আকৌ যদি নতুন নিযুক্তি হয় তেতিয়াহ'লে ভালেই কথা আছে। যিসকলৰ মানে কোৱালিফাইড নহ'ল তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব বা সুযোগ পাব। চ' কথাখিনি ঠিক তেনেকুৱা ধৰণৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় বুজি পালে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে ফাৰ্ষ্ট টাইম চাইছে সকলো ভালে থাকক, ধন্যবাদ।